নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ যেহেতু আমাৰ সৈতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং আমি প্ৰতিদিনে জনাবলৈ চেষ্টা কৰোঁ ৰাশিফলৰ লগতে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত তেওঁ জনাই যায় আৰু আপোনালোকে পঠিওৱা চিঠিসমূহ আমাৰ সৈতে আছে আমি সেই চিঠিসমূহৰ উত্তৰো ল'বলৈ চেষ্টা কৰিম বা তেওঁ দিবলৈ আপোনালোকক চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ মংগল মিথুন ৰাশিত বহি আছে বৃহস্পতি বৃষ ৰাশিত বহি আছে আজি ৰাহু মীন ৰাশিত শনি কুম্ভ ৰাশিত বহি আছে আজি চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে কেতু বুধ ৰবি বুধ আৰু কেতু কন্যা ৰাশিত বহি আছে আজি শুক্ৰ লগ্ন তুলা ৰাশিত আজি তিথি কৃষ্ণ দ্বাদশী কৃষ্ণ দশমী শিৱযোগ বিপ্ৰবৰ্ণ পুষ্য নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ সিদ্ধি যোগ আছে পশ্চিম দিশত অৱশ্যে নাই আজি শুভ কৰ্মৰ ফল মধ্যম আজিৰ দিনটোত কলমৌ শাক খোৱা নিষেধ এতিয়া মই ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল দুখন টেৰট কাৰ্ড চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা আজি আইনৰ লগত জড়িতসকলে দিনটো শুভ ফল পাব আজি মানসিক চিন্তা বৃদ্ধি হ'ব নীলাবৰণটো শুভ য়েলো কালাৰটো আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে বিভিন্ন কাৰণত ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব হঠাৎ পেট আৰু দাঁতৰ সমস্যাত ভুগিব পাৰে সামাজিক কৰ্মত সমাধা আজি কিছু শুভ আজি বিদ্যাৰ্থীসকলে মধ্যম ফল পাব প্ৰেমত শুভ ফল বগা কালাৰ ৰঙা কালাৰ আদি শুভ ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কোনো শুভ সংবাদ লাভ কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত আকস্মিকভাৱে বাধাৰ সন্মুখীন হ'ব পাৰে বুধৰ প্ৰভাৱত ব্যৱসায়ত শুভ প্ৰেমত প্ৰতাৰণা থাকিব য়েলো কালাৰ লাকি গোলাপীয়া কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি নতুন কামত হাত দিলে উন্নতি লাভ ঘৰুৱা কণ্ডল থাকিব পাৰে আৰ্থিক দিশত উন্নতি আজি ঋণ পৰিশোধৰ সুযোগ পাব আজি ভ্ৰমণত অশুভ প্ৰেমত অশান্তি আজিৰ দিনটোত পাৰিলে গাই গৰু সেৱা কৰক সেউজীয়া কালাৰ ইউজ কৰিব পাৰে নীলাবৰণটো শুভ আমি এইখিনিতে এখন পত্ৰ দাদালৈ লৈছোঁ পত্ৰখনত জানিব বিচাৰিছে যে আৰ্থিক পৰিস্থিতি সংকটময় হ'লে কি কৰিব লাগিব হয় 21টা শুক্ৰবাৰে 9 বছৰৰ কম বয়সৰ কুমাৰী ছোৱালীক ক্ষীৰ খুৱাব ঘৰত নিয়মিতভাৱে ৰঙা সূতাৰ শলিতাৰে চাকি জ্বলাব আৰু পাৰিলে উত্তৰ দিশত জ্বলাওক নতুবা উত্তৰ পূব দিশত জ্বলাওক আৰু মা লক্ষ্মী তেতিয়া কিন্তু সকলোতকৈ বেছি প্ৰসন্ন হ'ব আৰু বৃহস্পতিবাৰে লক্ষ্মীৰ পাঁচালি পঢ়ক আৰু নিজৰ ভাগ্যৰ অধিপতি লগ্নৰ পৰা 9th হাউচৰ লৰ্ডৰ প্ৰতিকাৰ কৰক ৰত্ন পিন্ধক আৰু নিজ নিজ ৰাশিৰ অধিপতি ৰত্ন পিন্ধিব পাৰে তেতিয়া কিন্তু আৰ্থিক পৰিস্থিতি যথেষ্ট শুভকাৰক হ'ব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' আজি শত্ৰুৰ পৰা সাৱধান হওক বুধৰ প্ৰভাৱত আজি ৰাজহুৱা কৰ্মত সন্মান লাভ যান বাহনৰ পৰা ভয় আছে বিদ্যাৰ্থীসকলৰ মধ্যম ফল আজি যিমান পাৰে দান ধ্যান কৰক নীলাবৰণটো ইউজ কৰক মেৰুণ কালাৰটো আনলাকি এতিয়া আহিছোঁ দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড ওৱান্স কন্যা ৰাশি এই দুখন কাৰ্ড মতে বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ দেখুৱাই আছে আজি বুধৰ প্ৰভাৱত কৰ্মত উৎসাহ শৰীৰত অসুস্থতা ব্যৱসায় বাণিজ্যত ভাল ফল ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স তুলা ৰাশিৰ বাবে লিব্ৰা কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব কোনো কাৰণত পতি পত্নীৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে সন্তানৰ ওপৰত নজৰ দিয়ক প্ৰেমত অশুভ ফল আজি শিৱৰ পূজা পাতল কৰক শিৱলিংগত গাখীৰ পানী দিয়ক ভাল হ'ব আজিৰ দিনটোত সন্মান লাভ য়েলো কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে দিনটোত বাধা বিঘিনিৰ মাজেৰে পাৰ হ'ব শত্ৰুৰ আক্ৰমণৰ বলি হ'ব পাৰে সাৱধান হওক আজি আত্মীয়ৰ লগত মতানৈক্য প্ৰেমত অশুভ ফল বিদ্যাত শুভ ফল গ্ৰীণ কালাৰ লাকি বেগুনীয়া কালাৰ আনলাকি দাদা আমি আৰু এখন পত্ৰ লৈ লওঁ এইখিনিতে হয় পত্ৰখনত তেওঁ জানিব বিচাৰিছে যে শিৱ পূজাৰ সময়ত বিশেষ কিবা বয় বস্তুৰে শিৱৰ পূজা কৰিব লাগে নেকি কেনেদৰে কৰিব লাগে আটাইখিনি কথা আপোনাক তেওঁ বুজাই দিব কৈছে হয় শিৱ পূজাৰ বিষয়ে আগতেও মই বহুতবাৰ কৈ থৈছোঁ হয় শিৱলিংগত পানী গাখীৰ মৌ দৈ ঘিউ আৰু চন্দনৰ প্ৰলেপেৰে পূজা পাতল কৰক শুভ হ'ব বেলপাত পদুম ফুল ধুতুৰাৰ ফুল আৰু বগা ফুল অৰ্পণ কৰিলে শুভ ফল পোৱা যায় শিৱমন্দিৰৰ যদি আপুনি সোমায় তেতিয়া ঘিউৰ চাকি জ্বলাব মিঠাতেলৰ চাকিও জ্বলাব পাৰে আৰু ধূপৰ লগত কৰ্পূৰ জ্বলাই আৰতি কৰক টিলিঙা বজাব নালাগে শিৱলিংগৰ লগতে গণেশ আৰু মা দুৰ্গাৰ আৰাধনা কৰিব পাৰে শিৱলিংগত কেতিয়াও সিন্দুৰৰ ফুট নতুবা ৰঙা বৰ্ণৰ ফুল নিদিব
আৰু তুলসীৰ পানী শিৱলিংগত অৰ্পণ নকৰিব আৰু প্ৰসাদ হিচাপে পঞ্চামৃত বেলফল আদি প্ৰদান কৰিব পাৰে বেলপাতটো অতি শুভ ওম নম শিৱায় বুলি মন্ত্ৰোচ্চাৰণ কৰিব পাৰে তেতিয়া শিৱই সন্তুষ্টি লাভ কৰে আৰু আপোনাক আশীৰ্বাদ দিয়ে ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশি ফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ধনু ৰাশি চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকলছ কৰ্মৰ ক্ষেত্ৰত শুভ আজি মনত আশাৰ সঞ্চাৰ হ'ব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল ঘৰলৈ আলহীৰ আগমন আজি ভ্ৰমণ সম্ভৱ দাম্পত্যত শুভ বেঙুনীয়া বৰণটো শুভ বগা কালাৰটো আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ মকৰ ৰাশিসকলৰ বাবে আজি বিভিন্ন দিশত সতৰ্কতা অৱলম্বন কৰক কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ বিদ্যাত শুভ অশুভ সংবাদ লাভ নীলা বৰণটো শুভ বগা কালাৰটো আনলাকি এতিয়া আহক কুম্ভ ৰাশিলৈ চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ এই দুখন কাৰ্ড মতে আপোনাৰ হাতলৈ টকা পইচা আহিব পাৰে সন্তানৰ কৰ্মই শুভ পিতৃ মাতৃৰ বাবে সন্মান লাভ দুৰ্ঘটনাৰ ভয় আছে ভ্ৰমণত বাধা আছে আজি দান ধ্যান কৰক হোৱাইট কালাৰ ইউজ কৰক বেঙুনীয়া কালাৰটো আনলাকি এতিয়া আহক মীন ৰাশিলৈ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে কিবা কাৰণত ভাতৃ ভগ্নীৰ মাজত মতবিৰোধ হ'ব পাৰে পিতৃ মাতৃৰ স্বাস্থ্যৰ অৱনতি আজি চাকৰিয়ালৰ সতৰ্ক থকা ভাল হ'ব বিদ্যাৰ্থীসকলৰ শুভ ফল আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি আৰু গ্ৰীণ কালাৰটো আনলাকি আজি পাৰিলে ৰাতিপুৱাৰ ভাগত অন্ধজনক দান ধ্যান কৰক ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো শেষ কৰিম আৰু আপোনালোকে যদি কিৰিয়ং ডাঙৰীয়াক গুৱাহাটীলৈ আহি লগ কৰিব বিচাৰে তেনেহ'লে লগ কৰিব পাৰিব আপোনালোকে পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে দাদা আপোনাৰ ঠিকনাটো জনাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ